সকলোকে নমস্কাৰ জনাইছোঁ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমি আলোচনা কৰি আছিলোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ অৰ্থাৎ দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ ওপৰত পূৰ্বতে প্ৰস্তুত কৰা ভিডিঅ'সমূহত কৈছোঁৱে যে আমি কিছুমান ইম্পৰ্টেণ্ট ছিলেক্টিভ কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম লগতে পাঠটোত সম্ভাৱনীয় MCQৰ জৰিয়তে কনচেপ্ট ক্লিয়াৰ কৰা হৈছে আমাৰ উদ্দেশ্য আজি আলোচনা কৰিবলৈ ওলাইছোঁ যেটো অসমীয়া চলচ্চিত্ৰ গতিধাৰা পাঠটোৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ্ছ সেই কুৱেশ্যন এনচাৰ্ছ বিলাক ডিছকাছ কৰিম পূৰ্বতে প্ৰস্তুত কৰা ভিডিঅ'সমূহ যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা তেন্তে পলম নকৰোঁ আমি আৰম্ভ কৰোঁ আহা প্ৰথম আমি MCQ খিনি আলোচনা কৰি লওঁ তাৰ পাছত আমি ডেছক্ৰিপটিভ খিনি আলোচনা কৰিম প্ৰথম প্ৰশ্ন জয়মতী ছবিখন কোন ষ্টুডিঅ'ত প্ৰথম দৰ্শনী আয়োজন কৰিছিল চাৰিটা অপচন দিয়া আছে তোমালোকে তাৰ পৰা শুদ্ধ উত্তৰটো বাছনি কৰিব পাৰিবা অৰ্থাৎ তোমালোকে এই ভিডিঅ'টো মক টেষ্ট হিচাপে লবা কাৰণ প্ৰথমে নিজে কৰিবলৈ চেষ্টা কৰিব লাগে এনেও মই উত্তৰটো দি দিমেই তথাপিতো প্ৰথমতে নিজে কৰিবলৈ চেষ্টা কৰিব লাগে আচলতে ভিডিঅ'টো প্ৰস্তুত কৰা মেইন উদ্দেশ্যটো হেতুৱে যে কনচেপ্ট ক্লিয়াৰ আমাৰ কেনেদৰে হ'ব আমি নিজে কৰিলেহে আচলতে কনচেপ্ট ক্লিয়াৰ হ'ব ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাওনাক ষ্টুডিঅ' নেক্সট কুৱেশ্যন নিমিলা অংক কাৰ নিমিলা অংক চাৰিটা অপচন দিয়া আছে ইয়াত চাৰিটা অপচনৰ ভিতৰত নিমিলা অংক হৈছে লক্ষ্যধৰ চৌধুৰী প্ৰথম অপচনটো শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া বিনোদন ধৰ্মী ছবি কোনখন ইয়াত চাৰিটা অপচন দিয়া আছে বিনোদন ধৰ্মী ছবি বুলি কোৱা হৈছে অৰ্থাৎ পিকচাৰটো চাই গম পাইছে উত্তৰটো ইয়াত কি হ'ব সেকেন্ড অপচন ডাক্তৰ বেজবৰুৱা নেক্সট কুৱেশ্যন ব্যৱসায়িক দিশত সফল প্ৰথম ছবিখনৰ নাম কি ব্যৱসায়িক দিশত সফল হোৱা প্ৰথম ছবিখনৰ নাম হৈছে যৌৱনে আমনি কৰি নহয় ইন্দ্ৰমালতী নহয় জাংফাই জোনাক নহয় ইয়াত 3 নম্বৰ অপচনটো যেটো শুদ্ধ উত্তৰ হ'ব ডাক্তৰ বেজবৰুৱা নেক্সট কুৱেশ্যন অসমীয়া মধ্যবিত্তীয় সমাজৰ ছবি অংকন কৰা প্ৰথম অসমীয়া ছবিখন কোনখন চাৰিটা অপচন দিয়া আছে মধ্যবিত্তীয় সমাজৰ ছবি অংকন কৰা প্ৰথম অসমীয়া ছবিখন হৈছে একেবাৰে শেষৰটো অপচন নিমিলা অংক নেক্সট কুৱেশ্যন এৰাবাটৰ হুৰ ছবিত কণ্ঠদান কৰা ভাৰতীয়জন কোন আছিল ইয়াত চাৰিটা অপচন দিয়া আছে এৰাবাটৰ হুৰ ছবিত কণ্ঠদান কৰা ভাৰতীয়জন আছিল হেমন্ত মুখাৰ্জী প্ৰথম অপচন শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন অসমীয়া ছবিৰ বজাৰখন বৰ্ণময় কৰি তোলা ছবিখনৰ নাম কি অসমীয়া ছবিৰ বজাৰখন বৰ্ণময় কৰি তোলা ছবিখনৰ নাম হৈছে ইয়াত চাৰিটা অপচন দিয়া আছে দেউতা দিয়া বিদায় জুনজলে কপালত ডাক্তৰ বেজবৰুৱা যৌৱনে আমনি কৰে ইয়াত যেটো প্ৰথম অপচন যৌৱনে আমনি কৰে শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যন ইন্দ্ৰমালতী কিমান চনত মুক্তি লাভ কৰিছিল ইন্দ্ৰমালতী মুক্তি লাভ কৰিছিল 1935 চনত নহয় 1946 চনত নহয় 1935 চনত জয়মতী মুক্তি লাভ কৰিছিল ইয়াত 3 নম্বৰ যেটো অপচন 1939 অৰ্থাৎ 1939 চনত ইন্দ্ৰমালতীখন দ্বিতীয় কথাছবি আৰু সেই দ্বিতীয় কথাছবিখন মুক্তি লাভ কৰিছিল নেক্সট হাই ডেফিনেশ্যন পদ্ধতি নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি হাই ডেফিনেশ্যন পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম চাৰিটা অপচন দিয়া আছে জাংফাই জোনাক ইটো হিটো বহুতো সাগৰলৈ বহুতো গঙা চিলনী পাখি যেটো প্ৰথম অপচন জাংফাই জোনাক সেইখনে হৈছে হাই ডেফিনেশ্যন পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ থ্ৰিলাৰ মানে কি ইয়াত থ্ৰিলাৰ মানে চাৰিটা অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব উত্তেজনা সৃষ্টিকাৰী নেক্সট তলৰ কোনটো জোৰ অমিল বা শুদ্ধ নহয় জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালা দিয়া আছে চিৰাজ বিষ্ণুপ্ৰসাদ ৰাভা ঠিকে আছে জয়মতী ঠিকে আছে ডাক্তৰ বেজবৰুৱা প্ৰথমেশ বৰুৱা সতী বেউলা ভূপেন হাজৰিকা চামেলি মেমচা ভূপেন হাজৰিকা ইয়াত আমি 3 নম্বৰ যেটো অপচন ডাক্তৰ বেজবৰুৱা প্ৰথমেশ বৰুৱা লিখা আছে হিয়ে শুদ্ধ উত্তৰ নহয় অৰ্থাৎ বজ্জেন বৰুৱা হ'ব লাগিছিল ডাক্তৰ বেজবৰুৱা অৰ্থাৎ 3 নম্বৰটো শুদ্ধ উত্তৰ হ'ব নেক্সট তলৰ কোনজোৰ অশুদ্ধ বা অমিল ৰাভা অৰং বড়ো জিৰচং মিচিং পানুজংকি ডিমাছা দা আনটল্ড ষ্টৰী অফ ব্লু হিলছ ইয়াত সেকেন্ড যেটো অপচন বড়ো জিৰচং নহয় এই যেটো নহয় হেতুৱে শুদ্ধ উত্তৰ হয় মিলা নাই আচলতে নেক্সট জাহ্নু বৰুৱাৰ প্ৰথম ছবিখনৰ নাম কি জাহ্নু বৰুৱাৰ প্ৰথম ছবিখনৰ নাম অপৰূপা জাহ্নু বৰুৱাৰ বিষয় পৰীক্ষাত খুব সঘনে প্ৰশ্ন অহা দেখিবলৈ পোৱা যায় তেখেতে বহুতো অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছে সেই চলচ্চিত্ৰ কেইখনমানৰ নাম মনত ৰখাটো উচিত আচলতে শৰ্ট কুৱেশ্যন কিটা আমি ইমানেই ডিসকাস কৰিলো এতিয়া আমি ডেসক্ৰিপটিভ কুৱেশ্যনখিনি আলোচনা কৰিম ডেসক্ৰিপটিভ কুৱেশ্যনৰ প্ৰথম প্ৰশ্নটো লৈ আহিছো যেটো প্ৰশ্ন সঘনে পৰীক্ষাত এনেকুৱা ধৰণে এটা প্ৰশ্ন অহা দেখিবলৈ পোৱা যায় জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমীয়া চলচ্চিত্ৰলৈ অৱদান সম্পৰ্কে লিখা বুলি পৰীক্ষাত বাৰে বাৰে আহে বা জ্যোতিপ্ৰসাদ আগৰৱালা যদি নাহে তেনেহলে ভূপেন হাজৰিকা আহিব পাৰে বা জাহ্নু বৰুৱা আহিব পাৰে বা ভৱেন্দ্ৰনাথ শইকীয়াৰ আহিব পাৰে গতিকে মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমীয়া চলচ্চিত্ৰলৈ অৱদান সম্পৰ্কে পইণ্টত লিখি দিবলৈ চেষ্টা কৰিছো তোমালোকৰ সুবিধাৰ্থে মনত ৰাখিবলৈ সুবিধা হ'ব এটা
মই উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাই অসমত পোনপ্ৰথমে অসমীয়া চলচ্চিত্ৰ ধাৰা বোৱাই আনিলে 1935 চনত মুক্তি লাভ কৰা জয়মতী আৰু 1939 চনৰ ইন্দ্ৰমালতীৰ যোগেদি। নেক্সট পইণ্ট, জ্যোতিপ্ৰসাদৰ পদাংক অনুসৰণ কৰিয়েই পৰৱৰ্তী চলচ্চিত্ৰকাৰসকলে চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ তথা উদ্যোগ স্থাপন কৰিবলৈ অনুপ্ৰেৰণা লাভ কৰিছিল জ্যোতিপ্ৰসাদৰ পৰাই। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমত প্ৰথমে জ্যোতি চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ কৰি চলচ্চিত্ৰ নিৰ্মাণৰ কাম সহজ কৰি তুলিছিল। নেক্সট, চলচ্চিত্ৰৰ জৰিয়তে অসমীয়া জনগণক এটা বাৰ্তা দিবলৈ চেষ্টা কৰিছিল তেখেতৰ ইন্দ্ৰমালতীৰ যোগেদি জ্যোতিপ্ৰসাদৰ প্ৰচেষ্টাতে। নেক্সট পইণ্ট, চলচ্চিত্ৰ জগতখনতো মানুহে অনুসন্ধান তথা গৱেষণা চলাব পাৰে সেয়া অসমত প্ৰথমে জ্যোতিপ্ৰসাদে জাৰ্মানীৰ বাৰ্লিনত শিক্ষা গ্ৰহণ কৰি পথ মুকলি কৰি থৈ গৈছে, আমি সেই কথা জানো। নেক্সট, চলচ্চিত্ৰ এখনত প্ৰয়োজন হোৱা যাৱতীয় সঁজুলি তথা উপাদানসমূহৰ জ্ঞান জ্যোতিপ্ৰসাদ আগৰৱালাই জনসাধাৰণক দি থৈ গৈছে, য'ত আজিৰ যুগত বিভিন্ন পৰিচালকে সুন্দৰ সুন্দৰ ছবি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। এইখিনি আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমীয়া চলচ্চিত্ৰলৈ অৱদান। এতিয়া আহিছোঁ আমি ভূপেন হাজৰিকাৰ অসমীয়া চলচ্চিত্ৰলৈ অৱদান সম্পৰ্কে। মই এইটো পইণ্টত দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম পইণ্ট, 1956 চনত অসমৰ মাটিৰ সুৰৰ ওপৰত আৰু স্বদেশ প্ৰেমৰ ভাৱ চিনেমাৰ জৰিয়তে ফুটাই তুলিছিল ভূপেন হাজৰিকাই এৰা বাটৰ সুৰ ছবিখনৰ যোগেদি। নেক্সট পইণ্ট, ভূপেন হাজৰিকা অসমীয়া চলচ্চিত্ৰক ভাৰতৰ বিখ্যাত গায়িকা লতা মংগেশকাৰ আৰু হেমন্ত মুখাৰ্জীৰ কণ্ঠদান দি এটি বহল প্ৰেক্ষাপটত অসমীয়া চলচ্চিত্ৰক চিনাকি কৰাই দিছিল। নেক্সট, অসমীয়া ছবিৰ সীমিত বজাৰখন বহুৱাৰ ক্ষেত্ৰত হাজৰিকাই খাচী লোককথাৰ ভেটিত প্ৰতিধ্বনি নিৰ্মাণ কৰিছিল। এই ছবিখন খাচী ভাষালৈ ডাব কৰি বাণিজ্যিকভাৱে মুক্তি দিছিল। নেক্সট পইণ্ট, প্ৰথম ডাব চিনেমা অসমীয়া ভাষাত তকদীৰ অৰ্থাৎ ভাগ্য নিৰ্মাণ কৰাত আগভাগ লৈছিল, ফলত পৰৱৰ্তীকালৰ ৰাজশ্ৰী প্ৰডাকশ্যনৰ লগত যৌথ প্ৰযোজনাত নিৰ্মাণ কৰা চিকমিক বিজুলীয়ে ব্যৱসায়ী সংস্থাৰ অংশগ্ৰহণ সক্ৰিয় কৰিছিল। আৰু এই সকলোবিলাক কাৰ দ্বাৰা হৈছিল? ভূপেন হাজৰিকাৰ দ্বাৰা। নেক্সট এটা প্ৰশ্নলৈ আহিছোঁ, অসমীয়া চলচ্চিত্ৰ গতিধাৰা সম্পৰ্কে লিখা। অসমীয়া চলচ্চিত্ৰ গতিধাৰা বুলি ক'লে এটা বৃহৎ এৰিয়া হয়, অৰ্থাৎ গোটেই অসমীয়া চলচ্চিত্ৰ গতিধাৰাটোৰ কথা ক'ব লাগিব। সেই প্ৰথমৰ পৰা মানে জয়মতীৰ পৰা বৰ্তমান সময়লৈকে মালামাল বইজ অসমীয়া চলচ্চিত্ৰ মালামাল বইজলৈকে ক'ব লাগিব, আজি পৰ্যন্তলৈকে মালামাল বইজ। গতিকে ইমানখিনি কথা এই মানে প্ৰশ্নটোৰ উত্তৰত আমি লিখিবলৈ হ'লে যথেষ্ট দীঘল উত্তৰ এটা হ'ব। গতিকে মই এটা থুলমূল মানে আচলতে যিখিনি নিদিলেও নহয়, আচলতে যিখিনি কথা আচলতে দিব লাগিবই সেই কথাখিনিহে মই দিবলৈ চেষ্টা কৰিছোঁ। উত্তৰটো লিখিবলৈ চেষ্টা কৰিছোঁ। অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্ৰচেষ্টাত। লক্ষ্মীনাথ বেজবৰুৱাই নিৰ্মাণ কৰা জয়মতী কুঁৱৰী নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতীৰ অসমীয়া চিনেমাৰ আৰম্ভণি হয়। তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত জ্যোতি চিত্ৰবন ষ্টুডিঅ' সাজি জয়মতীৰ দৃশ্যগ্ৰহণ কৰিছিল। ইয়াৰ পিছতে জ্যোতিপ্ৰসাদে 1939 চনত নিজৰ কাহিনীৰে স্বাধীনতা আন্দোলনৰ পটভূমিৰ ইন্দ্ৰমালতী ছবি এখনো প্ৰযোজনা আৰু পৰিচালনা কৰি উলিয়াইছিল। তাৰ পৰৱৰ্তী সময়ত লক্ষ্যধৰ চৌধুৰীয়ে নিমিলা অংকত অসমীয়া মধ্যবিত্তীয় সমাজৰ ছবি এখন অংকন কৰা হৈছিল আৰু সেই ছবিৰ লগে লগে অসমীয়া ছবিৰ কাহিনীলৈ বাস্তৱমুখী ঘটনাৰ আগমন ঘটিছিল। ভূপেন হাজৰিকাই এৰা বাটৰ সুৰ ছবিত ভাৰতৰ প্ৰখ্যাত সংগীতকাৰ লতা মংগেশকাৰ আৰু হেমন্ত মুখাৰ্জীৰ কণ্ঠত অসমীয়া চিনেমাক বহল প্ৰেক্ষাপটত চিনাকি কৰাই দিছিল। ব্ৰজেন বৰুৱাই ইটো সিটো বহুতো হাস্যৰসৰ ছবিৰে অসমীয়া ছবি ধাৰাটো বৈচিত্ৰ্যময় কৰি তোলাত সহায় কৰিছিল। ৰাজশ্ৰী প্ৰডাকশ্যনৰ লগত যৌথ প্ৰযোজনাত চিকমিক বিজুলী নিৰ্মাণ কৰি অসমীয়া ছবিত ব্যৱসায়ী সংস্থাৰ অংশগ্ৰহণ আৰম্ভ কৰে। 1969 চনত ব্ৰজেন বৰুৱাৰ পৰিচালনাত ডাক্তৰ বেজবৰুৱা আৱেগ মিশ্ৰিত থ্ৰিলাৰ ছবিয়ে ব্যৱসায়িক দিশত সফল লাভ কৰিছিল। পদুম বৰুৱা গঙা চিলনী পাখি ছবিখনেও বাস্তৱবাদী চলচ্চিত্ৰ ধাৰাটি আৰু অধিক শক্তিশালী কৰি তোলাত সহায় কৰিছিল। 1967 চনত ভৱেন্দ্ৰনাথ শইকীয়াৰ সন্ধ্যাৰাগে ব্যৱসায়িক আৰু কলাগত দিশত বাস্তৱমুখী ধাৰাটোত নতুন তেজৰ সঞ্চাৰ প্ৰদান কৰিছিল। তেওঁৰ পিছত জাহ্নু বৰুৱাই অপৰূপা, তৰা, সাগৰলৈ বহুদূৰ, হালধীয়া চৰাই বাওধান খায়, বনানী, কণিকা ৰামধনু আদি কেইবাখনো ছবিয়ে দেশৰ বাহিৰে ভিতৰে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ উপৰিও শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ তেওঁ সক্ষম হৈছে। অশোক কুমাৰ বিষয়া পৰিচালিত যৌৱনে আমনি কৰে ছবিখনে অসমীয়া ছবিৰ ব্যৱসায়ৰ বৰ্ণহীন ছবিখনকো উজ্জ্বল কৰি তোলা আমি দেখিবলৈ পাইছিলোঁ। এতিয়া বৰ্তমানো যৌৱনে আমনি কৰে পাৰ্ট 2 বনাই আছে বুলি আমি শুনিবলৈ পাইছোঁ।
2010 চনত সঞ্জীৱ সভা পণ্ডিতৰ হাই ডেফিনেশ্যন ডিজিটেল পদ্ধতিত নিৰ্মাণ কৰা জাংফাই জোনাক ছবিখনেও এক অনন্য মৰ্যাদা প্ৰদান কৰিছিল ফণী শৰ্মাৰ পিয়লি ফুকন ছবিয়ে ৰাষ্ট্ৰপতি চাৰ্টিফিকেট অফ মেৰিট বঁটা লাভ কৰাৰ উপৰিও অসমীয়া ভাষাত চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল ব্যক্তিগত প্ৰচেষ্টাত আগবঢ়া চলচ্চিত্ৰৰ এই প্ৰচেষ্টাত পৰৱৰ্তী সময়ত চৰকাৰে অসমীয়া চিনেমাক সহায় কৰিবলৈ জ্যোতিপ্ৰসাদৰ স্মৃতিত জ্যোতি চিত্ৰবন ছ'চাইটি নামেৰে ষ্টুডিঅ' কমপ্লেক্স ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইনষ্টিটিউট অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম নিৰ্মাণ কৰি অসমৰ চিত্ৰ নিৰ্মাতাসকলক ছবি নিৰ্মাণৰ প্ৰযোজনাত বাহিৰলৈ যোৱা কামটোৰ পৰা সকাহ দিয়ে এনেদৰে বিভিন্ন পৰিচালকে বিভিন্ন আৰ্হিৰে নতুন নতুন ছবিৰ যোগেদি জনসাধাৰণক চলচ্চিত্ৰৰ হোৱাত দি আহিছে ইমানখিনি কথাই লিখিছোঁ অসমীয়া বিনোদনধৰ্মী ছবিৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ প্ৰথম অসমীয়া বিনোদনধৰ্মী ছবি আছিল ব্যৱসায়িক দিশত সফল হোৱা থ্ৰিলাৰ মিশ্ৰিত ব্ৰজেন বৰুৱাৰ পৰিচালিত ডাক্তৰ বেজবৰুৱা ডাক্তৰ বেজবৰুৱাই দেখুওৱা পথেৰে অসমৰ বহুতো পৰিচালকে বাদ বুলি দৰ্শকক কেইবাখনো বিনোদনধৰ্মী ছবি উপহাৰ দিছিল এই ছবিবোৰে দৰ্শকক বহুতো মনোৰঞ্জন দিছিল এই ছবিবোৰৰ বেছিভাগ কাহিনী আছিল আৱেগপূৰ্ণ আৰু নাটকীয় উপাদানেৰে ভৰা মুকুতা যোগবিয়োগ উপগ্ৰহ ভাইটি চামেলি মেমচাপ আজলি নবু আদি এই ধাৰাৰে ছবি এই ছবিবোৰ চলচ্চিত্ৰ ভাষাৰ দিশৰ পৰা বৰ ওখ খাপৰ নাছিল যদিও ছবিবোৰে দৰ্শকৰ ৰুচিবোধৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি নিতুল গ্ৰহণযোগ্য কাহিনী একোটাৰ মাজত নিজকে আবদ্ধ কৰি ৰাখিছিল অসমৰ বিনোদনধৰ্মী কথাছবিৰ কেইগৰাকীমান উল্লেখযোগ্য পৰিচালক হ'ল নিপ বৰুৱা দিবন বৰুৱা আব্দুল মজিদ শিৱ ঠাকুৰ আদি আচলতে 4 নম্বৰ 3 নম্বৰৰ কাৰণে এইটো উত্তৰে যথেষ্ট হ'ব বুলি মই ভাবিছোঁ তেন্তে আজি ভিডিঅ'টোৰ ইম্পৰ্টেণ্ট যিবিলাক কুৱেশ্যন এনচাৰ্ছ ইমানকেইটা দিলোঁ তেন্তে ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ ধন্যবাদ